হেল্ল' ষ্টুডেণ্টছ তো যিসকল ছাত্ৰ ছাত্ৰী HSLC বা HS 2026 দিবলৈ গৈ আছে তেওঁলোকৰ কিছুমান গুৰুত্বপূৰ্ণ কথা আমি চাব লাগিব যে আমি এক্সাম দিওঁতে বা এক্সাম পেপাৰত লিখোঁতে আমি কিছুমান ভুল কৰোঁ আৰু সেই ভুলবিলাক আমি যদি কৰোঁ তেতিয়া আমাৰ কি হয় সম্পূৰ্ণ নম্বৰ পাবলৈ বা আমাৰ গোটেই এক্সামটো আমাৰ বেয়া যায়। আমি আজি ভিডিঅ'ত ডিছকাছ কৰিব গৈ আছোঁ আমি এক্সাম পেপাৰত লিখোঁতে আমি কিছুমান ভুল কৰিব নালাগে যোনবিলাক ছাত্ৰ ছাত্ৰীয়ে প্ৰায় কৰা দেখা যায় আৰু সেই ভুলবোৰনো কি আমি আজি ডিছকাছ কৰিম আৰু এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে সেই ভুলবোৰ যদি নকৰা তোমালোকৰ সম্পূৰ্ণ নম্বৰ পোৱাত সহজ হ'ব। তো এতিয়া প্ৰথমতে আমি আহিছোঁ প্ৰথমটো ভুল হৈছে যে ছাত্ৰ ছাত্ৰীসকলে যেতিয়া ধৰা ইংলিছৰে হওক বা বেলেগ ছাবজেক্টটো হ'ব পাৰে যেতিয়া তেওঁলোকৰ এটা বক্স বনাবলগীয়া হয় বহুতে কি কৰে পেঞ্চিল লগত নিনিয়ে আৰু পেঞ্চিল লগত নিনিয়াৰ ফলত তেওঁলোকে কি কৰে পেন দিয়ে কিন্তু সেই বক্সটো বনাই দিয়ে যাৰ ফলত কি হয় তেওঁলোকৰ যদিও ভালদৰে গোটেইখিনি লিখিছে তেওঁলোকে কিন্তু সম্পূৰ্ণ নম্বৰ নাপায়। ইয়াতে দেখিছা মই দেখাইছোঁ ইয়াতে ছাইডৰবিলাক দেখিছা ইয়াতে ৰেড কালাৰ দি পেলাই হেৰি কৰা আছে মাৰ্ক কৰি দিছে যে এই যোনখিনি বক্স বনাইছে সেইটো যিহেতু পেন দি কৰিছে গতিকে ইয়াতে মাৰ্ক কৰি দিয়া হৈ আছে আৰু ইয়াতে সম্পূৰ্ণ নম্বৰ তেওঁ পোৱা নাই। তো আৰু এটা ভুল হৈছে চোৱা ইয়াতে যোনটো স্ক্ৰীনত দেখিছা পেজটো সেইটো হৈছে লাষ্ট পেজ আৰু লাষ্ট পেজত কি কৰিছে ছাত্ৰজনে লিখিছে গোটেইখিনি লিখাৰ পিছত তেওঁ কি কৰিছে কাটি থৈ গুচি গৈছে। এতিয়া এটা কথা ইয়াতে মন কৰিবলগীয়া যে নিজে টিচাৰ হ'বলৈ নাযাবা এতিয়া ধৰা এতিয়া লাষ্ট পেজত যিহেতু লাষ্টৰ ফালে সদায় ফাৰ্ষ্টৰ ফালে হ'লে তোমালোকে ঠিক আছে বাৰু মোৰ ভুল হৈছে মই কাটি পেলাই বেলেগকৈ লিখিলোঁ কিন্তু লাষ্টৰ ফালে যদি তোমালোকে ধৰা এইটো কাৰেক্ট এনচাৰো নাজানা আৰু যোনখিনি লিখিছা এইখিনি কাটি থৈ যোৱা তেতিয়া কিন্তু নম্বৰ পোৱাৰ একেবাৰে সম্ভাৱনা নাই। এতিয়া এই যে ছাত্ৰজনে এইখিনি কাটি থৈ গ'ল তাৰ ফলত কি হ'ল টিচাৰে আৰু নেচালে পঢ়িবলৈ ইয়াত কি লিখিছে নিলিখিছে একো নাচালে কিন্তু যদিহে তেওঁ কাটি থৈ গ'লে হয় তেতিয়া হয়তো ইয়াত কিছু হ'লেও ধৰা 1 হ'লে বা 2 হ'লেও কিন্তু কিবা এটা নম্বৰ পালে হয় কিন্তু তেওঁ যিহেতু কাটি থৈ গৈছে গতিকে টিচাৰে ইয়াত চোৱাৰ বা ইয়াত পঢ়াৰ কোনো প্ৰয়োজন বুলি ভাবা নাই। গতিকে তোমালোকে যদি লাষ্ট পেজত চোৱা ধৰা কোনোবা লিখিছা লিখিও যদি শুদ্ধও হোৱা নাই তোমালোকে কেতিয়াও কাটি থৈ যাব নালাগে সেইটো টিচাৰৰ ওপৰত এৰি দিবা যে তেওঁলোকে যদি এনেকুৱা হয় কেতিয়াবা যে ছাত্ৰজনে ইমান কষ্টকৈ লিখিছে যে ইয়াত 1 নম্বৰ বা 2 নম্বৰ দি দিওঁ তেনেকুৱাও হৈ যায় ভুল হ'লেও কেতিয়াবা মন যায় যে 1 বা 2 দি দিওঁ তো সেইকাৰণে তোমালোকে কেতিয়াও কিন্তু লাষ্টৰ ফালে যদি লিখিছা কাটিব নালাগে। তাৰপিছতে আৰু এটা চোৱা ভুল এই যে লেফ্ট ছাইডে যোনটো পেজ দেখিছা তো ইয়াতে চোৱা অলপ লিখিছে লিখি পেলাই গোটেই পেজটো খালী আৰু নেক্সট পেজত ষ্টাৰ্ট কৰিছে। এতিয়া হয়তো মনত এনেকুৱা আহিছে যে নেক্সট পেজত যিহেতু ন'টিচ লিখিছে গতিকে ন'টিচ লিখোঁতে ফ্ৰেছ পেজৰ পৰা ষ্টাৰ্ট কৰিব লাগে গতিকে তেওঁ কি কৰিছে এইখিনি জেগা এৰি পেলাই ফ্ৰেছ পেজত ষ্টাৰ্ট কৰিছে কিন্তু বস্তুটো তেনেকুৱা নহয় দেখিবলৈ খুব বেয়া লাগে আৰু সেইকাৰণে কি হয় আমাৰ পেপাৰ প্ৰেজেণ্টেশ্যনত অলপ মানে দিগদাৰ হয় বা নম্বৰ কম পোৱা চান্স থাকে। গতিকে তোমালোকে এটা কাম কৰিবা ঠিক আছে বাৰু তোমালোকে চোৱা ওপৰখিনি ইয়াতে শেষ হ'ল শেষ হোৱাৰ পিছতো তোমালোকে কি কৰিবা ধৰা কিছুমানটো শ্বৰ্ট কুৱেশ্যন থাকে গ্ৰামাৰ চামাৰ থাকে তো তোমালোকে কি কৰিব ট্ৰাই কৰিবা যোনখিনি বাকী থাকিল জেগা সেইখিনি গ্ৰামাৰ চামাৰ কৰিবা বেলেগ কুৱেশ্যন আনি পেলাই ইয়াত লিখি পেলাই পেজটো ভৰ্তি কৰিব ট্ৰাই কৰিবা। এনেকৈ আধা তোমালোকে চোৱা নিজেই চোৱা এইখিনি গোটেইখিনি নাই এইখিনি ইয়াত লিখিছে গতিকে টিচাৰজনৰ সেইখিনি যোনটো যোনে চাব সেই টিচাৰজন কিন্তু সন্তুষ্ট নহ'ব এইটো কামেদি সন্তুষ্ট নহ'ব তেওঁলোকে সদায় বিচাৰে যে গোটেইকেইটা পেজত ভালদৰে লিখক আৰু কমপ্লিট লিখক গতিকে সেইটো কাম তোমালোকে নকৰিবা। তাৰপিছত আৰু এটা ভুল চোৱা বহুতো এইটো অভ্যাস আছে চোৱা এই পেজটো দেখিছা তোমালোকে এই পেজত চোৱা প্ৰায় আধা ইফালে নাই আধা ইফালে নাই দেখিছা কিমানখিনি গেপ ৰাখি তেওঁ লিখিছে তো সেইটো কাৰণে কি হয় টিচাৰে কিন্তু সম্পূৰ্ণ নম্বৰ নিদিয়ে আৰু এইটো পেপাৰ প্ৰেজেণ্টেশ্যন এইটো নিয়ম নহয় আমি ধৰা ছাইডত 1 চেণ্টিমিটাৰ এৰিলোঁ এইফালে 1 চেণ্টিমিটাৰ এৰিলোঁ ঠিক আছে কিন্তু তেনেকৈ ইমান গেপ ৰাখি পেলাই যদি লিখা তোমালোকে কিন্তু সম্পূৰ্ণ নম্বৰ নাপাবা সেইটো কথা কিন্তু আমি ধ্যান দিয়া উচিত। তাৰপিছতে চোৱা আৰু এটা ইয়াতে চোৱা কাটাৰ নিয়মটো তোমালোকে মই আগতো কৈছোঁ কাটাৰ নিয়মটো তো কাটিব হ'লে আমি সদায় এটাই আঁচ দি পেলাই কাটিব লাগে ইয়াতে চোৱা য'তে ক্ৰছ এটা মাৰি থৈ গৈছে তো সেই ক্ৰছটো মাৰাটো ঠিক হোৱা নাই আৰু ইয়াতো সেইটোৱে কাৰণে কি হয় ইয়াতো পেপাৰ প্ৰেজেণ্টেশ্যনত অলপ দিগদাৰ হ'ব টিচাৰজনে যেতিয়া দেখিব যে গোটেইটো তেনেকৈ কাটি থৈ গৈছে নেক্সটত যদি তেওঁলোকে শুদ্ধকৈ লিখিছে সেই গোটেইটো ধৰা ন'টিছখনেই হওক এইখন যিহেতু ন'টিছ এখনে লিখিব ধৰিছিলে তো ন'টিছখনেই হওক যদি পিছতো শুদ্ধকৈ লিখিছে কিন্তু টিচাৰজনৰ মনত হ'ল কি সি ইয়াত বেয়াকৈ কাটি থৈ গৈছে তো সেই বস্তুটো কি হয় তাত ইফেক্ট কৰিব শুদ্ধকৈ লিখাটোৰ ওপৰত ইফেক্ট পৰিব হয়তো তাত টিচাৰজনে সম্পূৰ্ণ নম্বৰ ইচ্ছা কৰিলে নিদিবও পাৰে তো সেইবিলাক কথা কিন্তু আমি ধ্যান দিব লাগিব। আৰু ইয়াতে চোৱা কথা এটা ইয়াতে লিখিছে গোটেই বক্স বনাই পেলাই তেওঁ ওপৰত লিখিলে লিখাৰ পিছত তেওঁ কি কৰিলে ক্ৰছ মাৰি দিলে তো আমি এটা ট্ৰাই কৰিব লাগিব যে আমি প্ৰথমতে ভাবি ল'ব লাগিব যে মই পাৰিম নে নোৱাৰিম আৰু যদি নোৱাৰোঁ মই নিলিখোঁ
প্ৰথমতে ষ্টাৰ্ট কৰিলোঁ আৰু ষ্টাৰ্ট কৰি পেলাই কি কৰিলোঁ পিছত মই ভাবিলোঁ যে মই নোৱাৰিম নেকি আৰু তেনেকৈ ক্ৰছ মাৰি পেলাই মই কি কৰিলোঁ নেক্সট পেজত লিখিলোঁ সেইটো কথা আমি কিন্তু কৰিব নালাগে আমি ট্ৰাই কৰিব লাগে প্ৰথমতে আমি ভাবিব লাগে যে মই পাৰিম নে নোৱাৰিম তাৰপিছত ষ্টাৰ্ট কৰিব লাগে তাৰপিছতে আৰু এটা চোৱা ভুল তো এই যে পেজটো দেখিছা ইয়াতে চোৱা গোটেই সোপা কাটা আৰু এইটো হৈছে ফাৰ্ষ্ট পেজ তো ফাৰ্ষ্ট পেজত আমি যদি প্ৰথমতে গোটেই সোপা ভুলকৈ লিখি থৈ যাওঁ তেতিয়া কি হ'ব টিচাৰজনে গম পাব যে সি একো নাজানে ফাৰ্ষ্ট পেজত যদি আমি সেইটো ভুল কৰোঁ টিচাৰজনে গম পাই গ'ল যে সি একো নাজানে গতিকে পিছৰখিনি চাওঁতে কিন্তু টিচাৰে যদি পিছৰখিনি শুদ্ধকৈ লিখিছা তেওঁ সেইটো মাইণ্ডতে চাব যে সি একো নাজানে বা তোমালোকে যদি মানে কেতিয়াবা কি হয় যেতিয়া ভাল ল'ৰা এজনে বা ভাল ছোৱালী এজনীয়ে ষ্টাৰ্টিঙত খুব ভালকৈ লিখে গোটেইকেইটা কুৱেশ্যন শুদ্ধ হয় পিছৰখিনি চাওঁতে অলপ টিচাৰজনে অলপ ঢিলাকৈ চায় কিন্তু যেতিয়া এজন ছাত্ৰই তেনেকৈ ভুলকৈ লিখে গোটেই সোপা পিছৰখিনি কিন্তু তেওঁ টিচাৰে বহুত ভালকৈ চায় আৰু যদি অলপ ভুল হয় তাতো কিন্তু নম্বৰ কাটা যায় গতিকে সেইটো বস্তু তুমি ট্ৰাই কৰিব লাগিব যে প্ৰথমতে আমি যোনখিনি লিখিম সেইখিনি আমি কি কৰিব লাগিব যাতে ভালদৰে লিখিব পাৰোঁ মানে গোটেইখিনি যাতে তোমাৰ শুদ্ধ হয় সেইটো আমি ট্ৰাই কৰিব লাগিব তো এইখিনি আছিলে ছাত্ৰ ছাত্ৰীয়ে কৰা কিছুমান এক্সামত ভুল আৰু আশা কৰিছোঁ এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে এইখিনি ভুল নকৰিবা আৰু কোনে কিন্তু ভুল কৰি আছিলে তোমালোকে কমেণ্ট বক্সত জনাব নাপাৰিবা ছাত্ৰ ছাত্ৰী HS দিবলৈ গৈ আছে তেওঁলোকৰ বহুতৰ হয়তো নোটছ নাই বা কলেজত নিলিখায় তো যদি নোটছৰ প্ৰব্লেম আছে তেন্তে আমাৰ এপৰ পৰা তোমালোকে বাই কৰিব পাৰা তো তাতে তোমালোকৰ ছাবজেক্ট ৱাইজ নোটছ থাকিব চেপ্টাৰ ৱাইজ নোটছ থাকিব লগতে তোমালোকৰ প্ৰিভিয়াছ ইয়েৰ নোটছ থাকিব তোমালোকৰ যোন টেক্সচুৱেল আছে সেইখিনি থাকিব তো গোটেইখিনি মিলাই তোমালোকে নোটছখিনি পাবা তো ইয়াতে মই ডেছক্ৰিপশ্যনত এপৰ লিংকটো দি দিম তাত গৈ তোমালোকে বাই কৰিব পাৰা তেন্তে আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ কিপ ৱাচিং কেন লাৰ্ণ